পুৰা একদম জুলনা জুলি আছে, মানে ভাবিব নোৱাৰি ইমানেই ধুনীয়া। ইমান গুড মৰ্ণিং। কালি টোপোলা লৈ আহি কালি ৰাতিয়ে পালোহি ভাইটিহঁতৰ ঘৰ, আৰু এয়া ভাইটিহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সেইটো আমাৰ অয়ন বেটা, আমাৰ জাজনীৰ দেৱৰটোৰ ল'ৰা চাকৰিলৈ ওলাইছে। অঁ বাই বাই বেটা। একদম সোণাৰী পোৱাৰ আগে আগে এটা ডিলাৰ আছে, মানে ইহঁতৰ ঘৰটোৰ তলতে ডিলাৰটো আছে, সেইটোৱে হৈছে ভাইটিহঁতৰ ঘৰ। আৰু মোৰ মাতটো চাগে আপোনালোকে অকণমান বেলেগ পাইছে, কাৰণ মোৰ হৈছে অকণমান কাহটো ভাল হ'ল, তথাপিও মাতটো যেনিবা ভাল হোৱা নাই দেই। আমাৰ তাত ইমান গৰম, ইয়াত যে ইমানেই ধুনীয়া বতাহ বলি আছে, ইমানেই ভাল লাগিছে নহয়। অঁ ভাইটি মানে মোৰ দেৱৰৰ ঘৰ, আৰু আজি আমি দুইটা পৰিয়াল লগতে আমাৰ বাইদেউহঁতো থাকে সোণাৰীত। আমি সকলোখিনি আজি এঠাইত ফুৰিবলৈ যাম। একঘামী এটা জীৱন, একদমেই ভাল নালাগে। সদায় ডিউটি কৰিছোঁ, ঘৰৰ কাম কৰিছোঁ, আৰু আজি ভাবিছোঁ অকণমান তেনেকৈ ফুৰি আহোঁ। এমূৰৰ পৰা চাই যাওকচোন, ইয়াত কিজানি আপোনাৰো প্ৰিয় কিতাপখন থাকিবও পাৰে। ইমানেই কিতাপৰ কালেকশ্যন চাওকচোন। আহি পিনে ভিনদেউ ঘৰ পালোহি। ভিনদেউ বোলে নাযায় চাওক, এইফালে ঘৰ দেখুৱাই আছে, এইফালে বাহঁতৰ চট দিলে ওপৰখন। তাৰপিছত এতিয়া বাইদেউক ল'বলৈ ল'লোঁ আৰু ইয়াতে। তাৰপিছত সেইটো গুণগুণ বা চট দিছে যে, সেইকাৰণে আকৌ ফটা গেঞ্জি পিন্ধিছে নেকি? চট দি পেলাই গেঞ্জি ফাটি গৈছেগৈ নি? বাইদেউ ফটা গেঞ্জি এইটো গাড়ী মুচি পেলাই লৈ যাব লাগিব। অঁ গাড়ী মুচিবলৈ যে ভিন্ন, নহ'লে পাকঘৰ স্লেবকেইখন মুচিবলৈ দেই। আৰু এয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ এটুকুৰা পাহাৰীয়া ঠাইলৈ। যিমানেই সোমাই গৈ আছোঁ সিমানেই প্ৰাকৃতিক দৃশ্যই আমাক মোহিত কৰি গৈ আছে। আচলতে এইখিনি আমি আমাৰ ঠাইত নাপাওঁ যে, এদিনৰ কাৰণে যেতিয়া দেখোঁ আমি একদম আনন্দত মতলীয়া হৈ পৰোঁ। অৱশ্যে ৰাস্তাটো কিছু উখুৰা মুখুৰা আৰু যথেষ্ট বেয়া, কিন্তু ভাল লগা এটুকুৰা ঠাইলৈ আহিবলৈ ইমানখিনিতো ৰিস্ক ল'বই লাগিব। বেটি ভাল লাগিছিলে। বেটি ঐ ৰাস্তা কেনেকুৱা লাগিছে? ৱাও, তললৈ নামিছো ন, পানী লৈছে ন, পাহাৰীয়া একা বেকা ৰাস্তাৰে, উখুৰা মুখুৰা ৰাস্তাৰে আমি আহি আছোঁ বহুত ধুনীয়া এটুকুৰা ঠাইলৈ। গতিকে গৈ পামগৈ এতিয়া। দেখিছে নাই কেনেকুৱা একদম ৰাস্তা জোকা খাই আহিছোঁ। আৰু এতিয়া আমি পালোহি নাগালেণ্ডত বহুত ধুনীয়া এটুকুৰা ঠাই। আমাৰ বেটি কৈ দিয়া ক'ৰ পালোহি? নাগা চেৰেনেটি কোভ। আৰু এয়া আমি আহি পাই গ'লোহি আই লাভ নাগা চেৰেনেটি কোভ। বহুত এইখিনি ভিডিঅ' চাই আছিলোঁ, বহুতে ইয়ালৈ আহিছে, কিন্তু ফাইনেলি আজি প্ৰথমবাৰ আহিছোঁ। এতিয়া ভিতৰলৈ সোমাই আহিছোঁ, আপোনালোককো দেখুৱাম যিখিনি পাৰোঁ। এনেকুৱা এটুকুৰা ঠাই বিচাৰিছিলোঁ য'লৈ সোমাই আহিলে মনটো ভাল লাগে, চকুৰে দেখা বস্তুখিনি ভাল লাগে। সঁচাকৈ এই প্ৰথম সোমাওঁতে ভাল লাগিছে। আৰু এটা স্পেচিয়েলি বস্তু দেখাইছোঁ চাওক। ৱাও, এখন কি বুলি কয় নাজানো দেই। ৱাহ কি ধুনীয়া লাগিছে। আৰু সেইফালে সেই আমাৰ এখেত, সেয়া হৈছে ভাইটি, আৰু এইফালে আমাৰ গুণগুণ হাই কৰি দিয়ে। এইফালে এয়া বাৰ ল'ৰা, সেইফালে আমাৰ জাজনী, সেইফালে জাজনী দেৱৰটো মানে ছোৱালীজনী, এয়া বাইদেউ। আমি গোটেইখিনি এনেকৈ আহিছোঁ। আৰু আমাৰ ফুল ভাল পোৱা মানুহে পোনে আহি ফুলতে ধৰিছে। ইমান ধুনীয়া সঁচাকৈ। ৱাও, পানীখিনি কালাৰটো বেলেগ লাগি গৈছে চা। তলত চাগে বেলেগ কিবা হেৰি আছে নেকি বা ন? খালো উঠি আনিছে হে? ইমান ধুনীয়া লাগিছে। এমূৰৰ পৰা সোমাই আহিছোঁ। ঠায়ে ঠায়ে এনেকুৱাকৈ দিছে আপোনাক ধুনীয়াকৈ জিৰণি ল'বলৈ, বহিবলৈ, আৰু ইয়াত উঠিবলৈ এনেকৈ ষ্টেপ আছে। মানে বহুত ভাল লাগিছে। কোনোবা যদি আহিছে কমেণ্ট কৰিব, আৰু যিসকলে অহা নাই এবাৰ আহিব। গৰমৰ বন্ধটো ইয়াতে কটাবৰ কাৰণে, বা এনেই অন্য বন্ধত হ'লেও, বা কেতিয়াবা যদি আপোনালোকৰ কিবা পাৰ্টি থাকে, কিবা যদি অকেজন মানে আপোনালোকে বাৰ্থডে চেলিব্ৰেট কৰিব বিচাৰে, তেতিয়াও কিন্তু এই ঠাইখিনিলৈ আহিব পাৰিব। সঁচাকৈ বহুতেই বেছি ধুনীয়া লাগিছে। সৰু মানুহৰ কেনেকুৱা লাগিব জানিছে, আমাৰ ডাঙৰসকলৰে এনেকুৱা অৱস্থা হৈছে। খন্তেক সময় ইয়াতে ৰৈ এতিয়া বোলে জোলনা জুলিবলৈ যায় সেইফালে গৈ তাই ইয়াতে বহিলে। বাইদেউ মইনা গ'ল সেইফালে। মানে মানুহবোৰে ইমানেই ভাল পাইছে চাওকচোন, সঁচাকৈ দেই মজা লাগিছে বেটা। সুন্দৰ সঁচাকৈ। বন্ধটো পাৰ কৰিবলৈ ধুনীয়া এটুকুৰা ঠাইলৈ আহিলোঁ ন বেটা। জঁপিয়াই দিয়ে আকৌ এনেকৈ জাম্পিং কৰে যে ন, ইমানেই ধুনীয়া লাগিছে চাওকচোন। বৰষুণ বুলি ক'লে এনেও ভাল লাগে, একদম কৃত্ৰিম বৰষুণ হৈ আছে ইয়াত। পানী নাথাকে বেটা তলত, কেনেকুৱা ধুনীয়া হৈ আছে, ইমান ভাল লাগিছে। বাইদেউ ইয়াতে চুই চাব পাৰিছোঁ। গৰমটো যাব ইমান ভাল লাগিছে, ইমানেই ধুনীয়া লাগিছে চাওকচোন। একদম পানী দলঙৰ ওপৰত
আৰু এতিয়া দেখিছে আপোনালোকে আমাৰ ককায়েকে একদম মজা জেগাত ফটো উঠাইছে আৰু ভায়েকে তুলি দিছে এইবোৰে ককায়েক ভায়েকৰ মৰম দেখিছে নাই গোটেই লভে লভ বা একদম লভৰ মাজত সোমাই দিছে আৰু সঁচা ক'বলৈ গ'লে একদম ৱাও এনেকৈ চিঞৰে যে তেনেকৈ চিঞৰি দিবলৈ মন গৈছে কেনি চাব যেনিয়ে চাব তেনিয়ে ভাল লগা কেৱল ভাল লগা কেৱল ভাল লগা চাওকচোন ইমানেই ধুনীয়া এইখিনি মানে সঁচাই বননি নে কিয়েৰে নাজানো একদম যেন ইয়াত এনেকৈ পৰি দিম তেনেকুৱা লাগিছে ইমান ধুনীয়া নহয় এৰিয়াটো ইমানেই ডাঙৰ যিমানখিনি কেপচাৰ কৰিব পাৰি সিমানখিনি আপোনালোকক দেখুৱাইছোঁ আৰু আমাৰো বহুত বেছি ভাগৰ লাগিছে ঘূৰোঁতে ফুৰোঁতে এতিয়া আহি গ'লোঁ এইফালে ৰেষ্টুৰেণ্টলৈ কিমান ভাগৰি চুগৰি আহিলোঁ ইয়াতে এটাই ভাল লাগিছে একদম মজাকৈ এ চি আছে চাওক ইফালে এ চি আৰু এই হলটো মানে ৰেষ্টুৰেণ্টৰ এই ঠাইখিনিত বহুত মানুহে একেলগতে খাব পৰা ব্যৱস্থা আছে বহুত মানুহ আহিছে গৈছে কিমান মানুহে মানে ইয়াত খাইছে মজা লাগিছে আপোনালোকক এটা মজাকৈ সুবিধা কৰি দিছোঁ যদি আপোনালোকে অহাৰ আগতে ইয়াৰ কিবা আইটেম নিজে চিলেক্ট কৰি আহোঁ বুলি ভাবে মজাকৈ এইফালে চাই ল'ব পাৰে এয়া দেখিছে নহয় এইফালে মজাকৈ চাই ল'ব পাৰে বহুত ডাঙৰ এখন মেনু অৱশ্যে গোটেইখন দেখুৱাটো সম্ভৱ নহয় তথাপিতো যিখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ আমিও ইয়াৰ পৰা এতিয়া কিবা এটা বাছি কুচি চাই মেলি খাব লাগিব আৰু ঘৰত গাখীৰ চাহ নাখাওঁ কিন্তু ইয়াত একাপ লৈছোঁ গাখীৰ চাহ বিশেষকৈ চবেই চাহ খাইছে আৰু লগত আছে ফ্ৰেঞ্চ ফ্ৰাই খাই শেষ হোৱাৰ পিছত ভিডিঅ' কৰিবলৈ মনত পৰে চাহ নোখোৱা মানুহে আজি গাখীৰ চাহকাপ খাইছোঁ চুচি মানে ইমানেই ধুনীয়া বনাইছে একদম সম্পূৰ্ণ গাখীৰতে বনাইছে চাগে দেই শেষ কৰি দিলোঁ যিহেতু বহুত নাগালেণ্ডৰ ভিতৰত আছে গতিকে কেৰিং চাৰ্জো থাকে বুলি আমি ভাবিছোঁ আৰু সেইকাৰণে দেখিছে ন চাহ আৰু ফ্ৰেঞ্চ ফ্ৰাই খাইছিলোঁ তাতে বিল হ'ল এয়া দেখিছেনে গুণগুণ কেনেকুৱা লাগিছে কোৱাচোন বহুত ভাল লাগিছে ন সেইজনী আমাৰ বেটী মানুহ বেটী পূৰা একদম জুলনা জুলি আছে ইয়াত আহিলে মানে দিনটোৰ কাৰণেও আপোনালোকে থাকিব পাৰে বা ৰাতি থাকোঁ বুলি ক'লেও পাৰিব ধুনীয়াকৈ কটেজবিলাক আছে দেখিছেনে প্ৰত্যেকটো কটেজে দেখিবলৈ বহুত অপূৰ্ব ইমান সুন্দৰ বনাইছে চাহ তাহ খাই পেলাই ওলাই আহিলোঁ ইয়াৰ পিছত আকৌ গৈ কিবা এটা খাম কিন্তু ইমান সময় ভিতৰত সোমাই থাকিবলৈ মন নগ'ল যাৰ কাৰণে আকৌ ওলাই আহিছোঁ আকৌ দুটামান বুলি ইয়াত ফটো তোলোঁ মানে ইফালৰ পৰা সিফাললৈ গৈ শেষ হোৱা নাই আৰু ইয়াতে আপোনালোকে নাৱেদি ইফালে যাওঁ বুলিলেও পাৰিব পাৰ হেড খালি 300 টকা মানে কিছু খৰচ আছে দেই ইয়াত আহিবলৈ হ'লে আপোনালোকে এনেকৈ চাই যিটো অনুভৱ কৰিছে আৰু আমি ইয়াত ডাইৰেক্ট থাকি কেনেকুৱা অনুভৱ কৰিছোঁ ভাবকচোন ভিউ পইণ্ট মানে ভাবিব নোৱাৰি ইমানেই ধুনীয়া আজি আচলতে মই কেৱল ধুনীয়াই দেখুৱাইছোঁ আপোনালোকক আৰু ইয়াৰ পৰা যদি চাওকচোন সেই সেউজীয়াখিনি দেখিছেনে কেনেকুৱা ধুনীয়া লাগিছে অথনিৰ পৰা ভাবি আছিলোঁ যোনদিনাখনত ইয়াতে উঠিম ঘৰত যিমানে উঠোঁ মই কৈছোঁ নহয় এইবিলাকত আহিলে মানে ডাঙৰ মানুহো সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ যায় ইয়াৰ পৰা মানুহ গৈছে লগালগ আহি বহিছোঁ নহয় বাইদেউ কৈছে ধৰ এতিয়া অথনিৰ পৰা আমি এখন চাই আছোঁ বোলে পোৱা নাই চিট পোৱা নাই এইফালে গাৰো দিছে মজাকৈ শুই থাকিব পাৰিম মজা লাগিছে কি মজা লাগিছে এই ফুলজোপা বাৰু চাওকচোন আমাৰ তাত যে হয় সেই অশোকজোপাই কিন্তু ইয়াৰ প্ৰজাতিটো বেলেগ ইমানেই ধুনীয়া লাগিছে নহয় ফুলখিনি একদম এমূৰৰ পৰা চাওকচোন কি ধুনীয়া হৈ আছে যেতিয়া ৰাতি হৈ যাব তেতিয়া এই লাইটবোৰ জ্বলিব তেতিয়া ভাবকচোন ইয়াৰ যিটো সৌন্দৰ্য আৰু যে কিমান ধুনীয়া হ'ব এয়া হৈছে মোৰ অনুৰাগী তেওঁলোকৰ লগত কথা পাতিলেও তেওঁলোকে আহি মাতিলে কিন্তু মানে তেওঁলোকৰ লগত ভিডিঅ' কৰিব নহ'ল জানেনে এতিয়া হঠাৎ মনত পৰিছে এইখিনিতে বহি থাকোঁতে বোলে অকণমান তুলি ৰাখোঁ বহুত ধন্যবাদ বাইদেউ এনেকৈ আহি মাতটো দিলে ইমান ভাল লাগিলে এতিয়া আহি গ'লোঁ ইয়াতে অকণমান ৰেষ্ট ল'বৰ কাৰণে মইতো এইফালে ঘূৰি আহি থাকোঁতে বহুত অনুৰাগীও লগ পালোঁ তেওঁলোকৰ লগত কথা পাতি থাকোঁতে আমাৰ বাকীসকলে আহি ইয়াতে বহিলেহি আৰু এইটোও দেখিবলৈ ইমান ধুনীয়াকৈ বনাইছে চাওকচোন এইফালেও যাব পাৰি এইফালেও যাব পাৰি অ'কে মই বাৰু এইফালে গৈছোঁ দেখুৱাই আছোঁ কিমান ডাঙৰ এৰিয়া চাওকচোন ইয়াত বহুত ধুনীয়া ঠাণ্ডা ন ভাল লাগিছে এয়া এইখিনিলে নাই অহাটো এতিয়া পানীটো হেৰিত আহে চাগে মানে বতাহটো এনেকৈ বলে নাই তেতিয়া চাগে পানীটো আহে কিমান ধুনীয়া লাগিছে চাওকচোন এইয়া দেখিছেনে ৰাতি কিন্তু বহুত ভাল লাগিব আপোনালোকক এটাই ক'ম এতিয়া এইকেইটা দিন মানে যথেষ্ট গৰম হৈ আছে তথাপি ইয়ালৈ আহিলেতো ঠাণ্ডা ফিলটো আহিছে বাৰু কিন্তু হ'লেও যদি আপোনালোকে পিছবেলা সময়ত আহে আন্ধাৰ হোৱালৈকে তেতিয়া কিন্তু বহুত বেছি ভাল পাব ইয়াতে খালি এটাই কথা আহোঁতে জাৰ্ণিটো ৰাস্তাটো খালি যথেষ্ট ভয়ংকৰ
আমাৰ মানে আহোঁতে বহুত ভয় লাগিছিলে ৰাস্তাতে এটা সময়ত আমাৰ হাঁহি উঠিছে জানেনে মানে বহুতখিনি শ্ল'প এনেকৈ উঠিব লাগে বহুত ওপৰলৈ উঠিব লাগে একা বেকা বাইদেৱে কৈছে ঐ এইখিনিৰ পৰা নামি পেলাই খোজকাঢ়ি যাওঁ নেকি তাৰপিছত যেতিয়া আমি সেইটো এৰিয়া আহিলোঁ তাৰপিছতে দেখিছোঁ যে আমি আহি পোৱাই নাই বহুত দূৰ মানে যথেষ্টখিনি ভিতৰলৈ সোমাই আহিব লাগে ইমান ভিতৰলৈ সোমাই ইমান ধুনীয়া এখন ৰিজৰ্ট সঁচাকৈ বহুত মন আছিলে ইয়াতে নামিবলৈ পইচাটো বাৰু ডাঙৰ কথা নহয় দেই 300 টকা বুলি ইয়াত নামিলে মানে কিন্তু কথা হ'ল কি কাপোৰ কানি পিকাটোহে মেইন কথা হৈ গৈছে এতিয়া কেনেকুৱা লাগিছে মজানে সেইজনী বাইদেউ দেখিছে একদম মানে পানী পাই পেলাই কি খেলিছে সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ জঁপিয়াই দিয়া বহুত গৰম লাগিছে বুলি কৈছিলা নহয় পানীৰ ৰংটো দেখিয়ে কিমান ভাল লাগিছে চাওকচোন আনদিনে বাৰু ইয়াত কেনেকুৱা নাজানো আজি যে আমি ইমানেই সময় অপেক্ষা কৰিছোঁ খাবলৈ যে ইমান সময় মানে অপেক্ষা কৰিব লাগে আজি মানে একদম বুজি পাই গৈছোঁ এইফালে গুণগুণৰ কাৰণে আহিছে ফ্ৰাইড ৰাইচ সি খাব বোলে এয়া আৰু ভোকো লাগিছে ঘৰত বাৰু ভাত খাই আহিছিলোঁ আনদিনে আকৌ আবেলি কিবা এটা খোৱা নহয় ইমান মানে হেভিকৈ কিন্তু মানে ইমান খোজ কাঢ়িলোঁ ন এতিয়া ভোক লাগিছে গতিকে আমি সকলোৱে খাই মেলি লওঁ আৰু ইয়াতে ধুনীয়া এটা সুবিধা আছে দেখিছা নহয় এইফালে চাৰ্জ দিয়া মোৰ একদম ভিডিঅ' কৰোঁতে চাৰ্জ নাইকিয়া হৈ গ'ল গতিকে এটা চাৰ্জ দি লওঁ খাই বৈ আকৌ আমি যাব লাগিব কাৰণ এই যে ৰাস্তাটোতে ইমান নিজন মানে ইমান কিবা এটা ভয় লাগে নহয় সেইকাৰণে ভাবিছোঁ পোহৰে এইখিনি পাৰ হৈ দিওঁ আৰু এয়া খাই বৈ আমি পুনৰ উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ পাহাৰীয়া ৰাস্তাৰে একা বেকা ঠাইৰে কিন্তু সঁচাকৈ আজি দিনটো বহুত বেছি মনত থাকিব আপোনালোকে যিসকলে অহা নাই মই পুনৰবাৰ কৈছোঁ এদিন আহক অলপ সময়ৰ কাৰণে হ'লেও আহক চাবচোন মাইণ্ডটো কিমান ফ্ৰেছ লাগি যাব আমি ঘৰ আহি পালোহি চবে গা পা ধুই এতিয়া মজাকৈ পকৰি আৰু এইফালে লাল চাহ খাবলৈ লৈছোঁ ভাগৰে যুগৰে আহিছোঁ মই বোলো বিশেষ বনাব নালাগে তাই আকৌ মধুসোলেং টেঙা কাটি আছে আজি বোলে মাছৰ টেঙা আঞ্জা বনাব আহি পেলাই গা চা ধুই দিলোঁ যেতিয়া বহুত ফ্ৰেছ লাগিছে এতিয়া মই ভিডিঅ' এডিটিং কৰোঁ নহ'লে আপোনালোকে মানে ভিডিঅ'টো পাওঁতে বহুত বেছি দেৰি হৈ যাব সকলো ভালে কুশলে থাকক গুড নাইট বাই বাই